অৱস্থা মূল্য বৃদ্ধি অলেখ অজস্ৰ কথা আপোনাৰ মনলৈ আহি আছে আৰু এইবোৰ বিষয় হয়তো আলোচনাৰ বিষয় নিখন্দেহে হ'ব পাৰে আৰু আমাৰ ৮ বজাৰ অনুষ্ঠানত নিখন্দেহে এই বিষয়সমূহৰ ওপৰত আমি আলোকপাত কৰি আছো কিন্তু আজিৰ তাৰিখত অন্য এটা বিষয় যি কৰোনা মহামাৰীৰ দৰে বা কোভিড-19ৰ দৰে আসলতে মাৰাত্মক আসলতে কোভিড-19তকৈও বেছি মাৰাত্মক বুলি ক'লে ভুল কোৱা নহ'ব কাৰণ আমি এতিয়া কোভিড-19 বা কৰোনা ভাইৰাছৰ সৈতে সহবাস কৰিবলৈ লাহে লাহে শিকিবলৈ আৰম্ভ কৰিছো কৰোনা ভাইৰাছ শেষ হৈ নাযায় কিন্তু তাৰ লগত আমি সহাৱস্থান কৰিব লাগিব মাস্ক পৰিধান কৰিব লাগিব সামাজিক দূৰত্ব ভ্যাকচিন লৈ হলেও এই মহামাৰীৰ বিৰুদ্ধে এই যুদ্ধ আমি দিব লাগিব আৰু এই যুদ্ধত নিশ্চয় আপুনি বা মই জয়লাভ কৰিম কিন্তু ড্ৰাগছ যি মহামাৰী যি সন্তৰ্পণে আমাৰ সমাজত প্ৰৱেশ কৰিছে ধাপে ধাপে যিদৰে আমাৰ যুৱ প্ৰজন্মক নিশেষ কৰিবলৈ লৈছে এই ড্ৰাগছৰ কথা আজি আমি পাতিব খুজিছো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষী যথেষ্ট তৎপৰ হৈ পৰিছে 50 জনৰো অধিক ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰ আৰক্ষী হস্তম হৈছে লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীৰ অভিযানত দেখা গৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ বৃহৎ পৰিমাণৰ নগদ ধন আৰু কেইবাজন ড্ৰাগছ পেডলাৰক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আজিও পল্টন বজাৰ বা মালিগাঁও নুনমাটিকে ধৰি বিভিন্ন স্থানত আৰক্ষীৰ অভিযান চলিছে ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰিছে আমি এই বিষয়সমূহ আলোকপাত কৰিম আৰু ড্ৰাগছৰ পৰা আপোনাৰ সন্তানক কেনেকৈ ৰক্ষা কৰিব পাৰিব সেই বিষয়ে বিশেষজ্ঞৰ জৰিয়তে আপোনালোকক কিছু কথা কোৱাৰ চেষ্টা কৰিম ড্ৰাগছ কিমান বিপদজনক সেই কথা আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম ষ্টুডিঅ'ত কেইবাগৰাকীও অতিথি আমাৰ লগত উপস্থিত আছে ডক্টৰ মল্লিকা বৰা উপস্থিত আছে স্বাগতম জনাইছো আমাৰ লগত ডক্টৰ নিমি বৰগোহাঁই উপস্থিত আছে আমি স্বাগতম জনাইছো আমাৰ লগত সিদ্ধাৰ্থ প্ৰতিম শৰ্মা উপস্থিত আছে দত্ত আছে স্বাগতম জনাইছো সিদ্ধাৰ্থ প্ৰতিম দত্ত নিজে ড্ৰাগছৰ কবলত পৰিছিল কিন্তু ড্ৰাগছৰ সেই কবলৰ পৰা ওলাই আহিছে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত সংযুক্ত হৈছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো প্ৰথমেই অসম চৰকাৰক আমি ধন্যবাদ দিছো অসম আৰক্ষীক ধন্যবাদ দিছো ডিজিপি লগতে ডিজিপি ভাস্কৰজ্যোতি মহন্ত লগতে স্পেচিয়েল ডিজিপি জিপি সিং আৰু সিপি হিচাপে আপোনাক আমি ধন্যবাদ দিছো যে অসম আৰক্ষীয়ে যেটো তৎপৰতা গ্ৰহণ কৰিছে এই তৎপৰতা আসলতে ইতিবাচক বহু লোকে আপোনালোকক আশীৰ্বাদ দিছে যদিওবা আৰক্ষীৰ বিৰুদ্ধে বহু সময়ত বহুত ধৰণৰ অভিযোগ আৰক্ষীৰ ওচৰলৈ যাবলৈ মানুহে ভয় কৰে কিন্তু আজিৰ তাৰিখত বহু পৰিয়ালে আৰক্ষীলৈ আশা পালি বাট চাইছে আৰক্ষীক আশীক দিছে যে এই মহামাৰীক এই ড্ৰাগছক অসমৰ পৰা সমূলনছে পুলিয়ে পোখাই উভালি পেলাওক আজিৰ তাৰিখত যথেষ্টখিনি আমি তৎপৰতা দেখিবলৈ পালো সফলতা দেখিবলৈ পালো অসম আৰক্ষীৰ এই অভিযান গুৱাহাটী মহানগৰীত কিদৰে আৰু আগন্তুক দিনত কিদৰে কঠোৰ কৰা হ'ব এই বিষয়ে আপুনি কিবা জনাব নেকি গুপ্তা ডাঙৰীয়া হয় ড্ৰাগছৰ বিৰুদ্ধে আমি এটা জিৰ' টলাৰেন্স পলিচি যেটো কয় সেইটো আমি অৱলম্বন কৰিছো আৰু খুব তীব্ৰভাৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন জায়গাত আমাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে আৰু এই যোৱা কেইদিনত আপোনালোকে দেখিছে আজিও প্ৰায় 4টামান জায়গাত গুৱাহাটীত আমাৰ অভিযান চলিছে আমি কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছো তেওঁলোকৰ পৰা যথেষ্ট পৰিমাণে ড্ৰাগছ আমি জব্দ কৰিছো গতিকে আমাৰ অভিযান ড্ৰাগছৰ বিৰুদ্ধে যেটো অভিযান হেতু চলি আছে আৰু ভৱিষ্যতেও খুব তীব্ৰভাৱে এই অভিযান আমাৰ চলি যাব এটা কথা আপুনি অলপমান স্পষ্ট কৰি দিলে অভিভাৱক যিবোৰ গাৰ্জেন্স বা পেৰেন্টছ আছে তেওঁলোকৰ সুবিধা হয় বহুতেই সন্তানৰ ড্ৰাগছৰ কথা ক'বলৈ অলপ ভয় কৰে নিজৰ নামটো ওলাই যাব বুলি অকমান দিগদাৰ পায় যদি কোনোবাই আৰক্ষীক তথ্য দিব খোজে মহানগৰ আৰক্ষীক ড্ৰাগছ ক'ত কেনেকৈ চলি আছে সেই গোপনীয়তা ৰক্ষা কৰাৰ যিগৰাকী ব্যক্তি আপোনালোকক তথ্য দিব সেই গোপনীয়তা ৰক্ষা কৰিব পাৰি বুলি আজিৰ এই অনুষ্ঠানত আমি কথা দিব পাৰোনে কোনোবাই যদি ড্ৰাগছৰ বিষয়ে কিবা জানে DY365ৰ সাংবাদিকৰ জৰিয়তে আপোনালোকক যোগাযোগ কৰিব পাৰে বা পোনপটীয়াকৈ আপোনালোকক যোগাযোগ কৰি খবৰ দিব পাৰে তেওঁলোকৰ পৰিচয় সম্পূৰ্ণৰূপে গোপনীয়তা অৱলম্বন কৰা হ'ব তেওঁলোকৰ পৰিচয় আনে গম নাপায় সেই কথাটো আমি দিব পাৰোনে এই অনুষ্ঠানত নিশ্চয়কৈ মই ৰাইজক আহ্বান জনাম যাতে তেখেতসকলে আগবাঢ়ি আহি তেখেতসকলৰ ওচৰত যদি কিবা তথ্য আছে সেই তথ্য সংবাদ মাধ্যমৰ জৰিয়তে হওক বা পোনপটীয়াভাৱে আমাক আমাৰ সিনিয়ৰ বিষয়াকে হওক বা মোক ডাইৰেক্টলি এই খবৰবিলাক জনাব পাৰে আৰু আমি তেওঁলোকৰ চিনাকি আমি সম্পূৰ্ণৰূপে গোপন ৰাখিম
এইটো আমাৰ প্ৰতিশ্ৰুতি আছে গতিকে মই ৰাইজক আহ্বান জনাম যাতে ৰাইজে আমাৰ লগত সহযোগ কৰে আৰু তেখেতসকলে যি আমাক খবৰ দিব সেই খবৰৰ ভিত্তিত আমি নিশ্চয় আমি অভিযান চলাম আৰু এটা কথা যে বহুত অভিভাৱক এনেকুৱা আছে যে ক'ৰবাত কোনোবাখিনিত সন্তানে যেতিয়া ড্ৰাগছৰ প্ৰতি আসক্ত হয় বেছিকৈ যি মধ্যবিত্ত শ্ৰেণী আছে মিডল ক্লাছ ফেমিলিক টাৰ্গেট কৰি লয় প্ৰথমে বহুত ল'ৰা ছোৱালীক ড্ৰাগছ ফ্ৰী দি পিছলৈ তেওঁলোকৰ অভ্যাস হোৱাৰ পিছত তেনেকুৱা ধৰণৰ জালো ৰচনা কৰে সেই বিষয়ে অলপমান ক'ব নেকি অভিভাৱক কেনেকৈ সচেতন হ'ব লাগে এই ক্ষেত্ৰত যাতে ল'ৰা ছোৱালী ড্ৰাগছৰ কবলত নপৰে পেৰেণ্টছে কিদৰে দৃষ্টি ৰাখিব লাগে সন্তানৰ ওপৰত সেইটো অলপমান যদি আপুনি আৰক্ষী হিচাপে অলপ জনায় তেতিয়া সুবিধা হয় নিশ্চয় অভিভাৱকসকলৰ খুব এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে যাতে আমাৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ ফালে নাযায় অভিভাৱকসকলে অলপ নিজৰ ল'ৰা ছোৱালীক যাতে তেওঁলোকৰ গতিবিধিৰ ওপৰত অলপ চকু ৰাখে আৰু কোনো কাৰ লগত তেওঁলোকৰ যোগাযোগ হৈছে কাৰ বন্ধুত্বত পৰিছে এই গোটেই বস্তুবিলাকত অলপ নজৰ ৰখা উচিত যাতে বেয়া সংগত পৰি আমাৰ যুৱচাম বেয়া কামৰ ফালে নাযায় গতিকে অভিভাৱকসকলৰ খুব গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি মই ভাবোঁ আৰু যদি যি কোনোবাই এই ড্ৰাগছত আসক্ত হৈছে গতিকে তেওঁলোকক ডি এডিকশ্যনৰ কাৰণে আগবাঢ়ি আহিব লাগে কাৰণ এবাৰ আসক্ত হ'লে আমাৰ বিভিন্ন জেগাত বিভিন্ন NGO হওক বা বিভিন্ন ডি এডিকশ্যন চেণ্টাৰ আছে চ' ড্ৰাগছ ডি এডিকশ্যনৰ ফালে তেওঁলোকক লৈ গৈ যাতে তেওঁলোকক এই বেয়া অভ্যাসৰ পৰা বাহিৰত উলিয়াই আনিব পাৰি সেই ব্যৱস্থা লোৱাৰ দৰকাৰ গুপ্তা ডাঙৰীয়া আপুনি আৰম্ভণিতে জিৰ' টলাৰেঞ্চৰ কথা কৈছে ক'ৰবাত কেতিয়াবা কোনোবাখিনিত এনেকুৱা ধৰণৰ অভিযোগো আহে যে বহুত ঠাইত আৰক্ষীয়ে গম পায় কিন্তু ব্যৱস্থা নলয় এইবাৰ আমি আশা ৰাখিছোঁ যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত বা JP সিং বা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বা আপোনাৰ নেতৃত্বত মহানগৰত আৰক্ষীয়েও যদি ক'ৰবাত কোনোবাখিনিত এনেধৰণৰ নৰম স্থিতি লয় ড্ৰাগছৰ ক্ষেত্ৰত তেতিয়া আৰক্ষীয়ে সম্পূৰ্ণৰূপে জিৰ' টলাৰেঞ্চ লৈ ব্যৱস্থা গ্ৰহণ কৰিব সেই ধৰণৰ নিশ্চয়তা বা সেই ধৰণৰ এটা এজেণ্ডা লৈ আৰক্ষী আগবাঢ়িছে তেনেকৈ আমি ক'ব পাৰোঁ বাৰ্তা এটা দিব পাৰোঁ নিশ্চয় এইটো যদি কোনোবা আৰক্ষী কৰ্মচাৰী বা বিষয়া কিবা গাফিলতি কৰে গতিকে আমি তেওঁলোকৰ ওপৰতো খুব ষ্ট্ৰং একশ্যন ল'ম আৰু যোৱা কিছু সময়ত আমি কেইবাগৰাকী আৰক্ষী লোকৰ ওপৰতো আমি একশ্যন লৈছোঁ যিসকল তেনেকুৱা গাফিলতি কৰিছে গতিকে জিৰ' টলাৰেঞ্চ যিটো পলিচি সেইটো আৰক্ষীৰ কাৰণেও প্ৰযোজ্য সমানৰূপে প্ৰযোজ্য আৰু আমি কাকো ৰেহাই নিদিওঁ যদি আৰক্ষীৰ লোকো কিবা কাৰণত গাফিলতি কৰে বা কিবা কাৰণে জড়িত থাকে তেওঁলোকৰ ওপৰতো একেই আইন প্ৰযোজ্য হ'ব গুপ্তা ডাঙৰীয়া আমাৰ এই অনুষ্ঠানত সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ নেতৃত্বত এখন সমৃদ্ধিশালী অসম যিখন অসমৰ সপোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিছে বা DGP স্পেচিয়েল DGP সকলোৰে নেতৃত্বত আমি আশা কৰিছোঁ যে অসমৰ পৰা সমূলঞ্চে এই ড্ৰাগছ মহাবেধি উৎখাত হ'ব সেই প্ৰত্যাশা কৰিছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ অনুষ্ঠানত সময় দিয়াৰ বাবে ধন্যবাদ মই ডক্টৰ নিমি বৰগোহাঁই এতিয়া যিটো কথা তেখেতে ক'লে যে অভিভাৱকসকল সচেতন হ'ব লাগিব ক'ৰ পৰা কেনেকৈ ড্ৰাগছ আহিছে মই সিদ্ধাৰ্থ প্ৰতিম দত্তক সুধিম কি ট্ৰিক্স লয় সেইটো সুধিম যিসকল অভিভাৱকে চাই আছে যে ল'ৰা ছোৱালী লাহে লাহে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে বহুত অভিভাৱকৰ মানে পেৰেণ্টছৰ ক্ষেত্ৰত সন্তানৰ ক্ষেত্ৰত অন্ধ হয় বুলি কয় মোৰ ল'ৰাইনো এনেকুৱা কাম কৰিবনে মোৰ ছোৱালীয়েনো এনেকুৱা কাম কৰিবনে এনেধৰণৰ এটা প্ৰি কনচিভ আইডিয়া লৈ থাকি কেতিয়াবা বহুত দেৰিকৈ আপোনালোকৰ কাষ চাপে বহুত দেৰিকৈ হয় তেতিয়া দেৰি হৈ যায় কোনবোৰ সন্দেহজনক চালচলনৰ পৰা সন্তানৰ ওপৰত সন্দেহ কৰিব দৰকাৰ বা সন্তানৰ ওপৰত চকু দিয়া দৰকাৰ মই শাসন কৰা মৰম কৰা দুটা ডিফাৰেন্সিয়েট কেনেকৈ কৰিব অভিভাৱকে ধন্যবাদ কুমুদ দাস প্ৰথমতে মই ক'ব লাগিব যেটো অভিভাৱকৰ যিটো দায়িত্ব বুলি ক'লে বহুত ডাঙৰ কথা আমাৰ CP গুপ্তা ডাঙৰীয়া তেখেতেও কৈছে প্ৰথম কথা হৈছে প্ৰথমতে আমি মন কৰিব লাগে যে তাৰ আচৰণবিলাক সাধাৰণতে সলনি হয় অকলে থাকিবলৈ বিচাৰে ঘৰৰ কোঠালিটোত
মানে নিজৰববীয়াকে ঘৰৰ ৰুম চুম মাৰি পেলাই অকলে থাকিবলৈ বিচাৰে তাতে মাক দেউতাকৰ এটা সন্দেহ উপজাতটো আচলতে খুবেই ডাঙৰ প্ৰয়োজন হয় কাৰণ বহুত ক্ষেত্ৰত দেখা যায় যেটো আমি প্ৰেম সেম হৈছে নেকি বুলি ভুল হয় কৰি হয় পেলাওঁ। হয় হয় মই এনেকুৱাও কিছুমান ল'ৰা ছোৱালী দেখিছো মোৰ ওচৰলৈ আহিছে যে অকলে অকলে থাকে ল্যাপটপটোৰ লগত অনলাইন ক্লাছ কৰা বুলি কৈ থাকে তাৰপিছত পৰিয়ালৰ মানুহে বা অভিভাৱকে কাপোৰ কানিবোৰ গুছাওঁতে মেলোতে কিবা কিবি বস্তু পায় বুলি কয় গতিকে কিন্তু তেওঁলোকৰ সপোনৰো অগোচৰ হৈ যায় তেওঁলোকে ভাবিবই নোৱাৰে যে মোৰ ল'ৰাইনো এইটো খাইছেনে তেতিয়া সেই ল'ৰাজনক সোধে যে তুমি এইটো বস্তু ক'ৰ পৰা খাইছিলা না মই টেষ্ট কৰি চাইছিলোঁ তাৰমানে সেইটো বস্তু লাহে লাহে কি হয় সেই ল'ৰাজনৰ সেই মানে অভিভাৱকৰ প্ৰতি এনেকুৱা এটা হৈ যায় নহয় যে মই তেতিয়া তাহাঁতি গোপনীয়তাটো মেইনটেইন কৰিবলৈ বহুতখিনি তাহাঁতি বিচাৰে সেইখিনি অৱস্থাতে কি হয় তেতিয়া লাহে লাহে তাহাঁতৰ টোপনিবোৰ নোহোৱা হৈ যায় তাহাঁতৰ আচৰণত অকণমান তাহাঁতি এলোফ যিটো অকলশৰীয়াকৈ থাকিবলৈ ভাল পায় কিন্তু তাহাঁতৰ মই ভাবোঁ সিদ্ধাৰ্থই আৰু ভালকৈ ক'ব পাৰিব যে ক'ৰ পৰা পায় কিন্তু ময়ো তেনেকুৱা দেখিছোঁ বহুত ল'ৰা ছোৱালীক গতিকে তাহাঁতৰ যদি আচৰণত যদি দেখে যে তাহাঁতি অলপ অকলে থাকিবলৈ বিচাৰে তাহাঁতৰ খং ৰাগবিলাক হ'ব মানে খংটো হঠাতে পুতুকে আমি যিটো টিঙিৰি তোলা খং বুলি কওঁ শৰ্ট টেম্পাৰ ইংৰাজী ক'ব লাগিব উপায় নাই মানে পুতুককে মানে ইম্পালচিভ বিহেভিয়াৰ মানে পটককে কিবা এটা কৰিব লগা কামটো তাহাঁতৰ মানে খং ডিমাণ্ড এইবিলাক বাঢ়ি যায় বস্তু বাহিনী ভাঙে গতিকে এইখিনি বস্তু যেতিয়া মাক দেউতাকে ভাবে যে তাৰ ল'ৰাটোৰ কিবা এটা হৈছে আমি বহুত ক্ষেত্ৰত আমি দেখোঁ ডক্টৰ মল্লিকা বৰাও আছে তেখেতেও ক'ব পাৰিব যে আমি বহুত ক্ষেত্ৰত দেখোঁ যে তাইটো কিবা আচৰণতো কিবা মানসিক ৰোগ হৈছে নেকি কিন্তু কেতিয়াবা অকণমান যিটো আমি এজ ফেক্টৰৰ কথা কৈছোঁ যে বয়স অনুপাতি যদি আমি দেখা পাওঁ যে এই ল'ৰা বা এই ছোৱালী অকল আমি ল'ৰাৰ কথা ক'লেই নহ'ব ছোৱালীও আছে তেনেকুৱা ধৰণৰ প্ৰব্লেম গতিকে সেইকাৰণে সিহঁতৰ যিখিনি পৰিৱৰ্তন আহে যিটো ব্যৱহাৰৰ যিটো পৰিৱৰ্তন আচৰণৰ যিটো পৰিৱৰ্তন আহে গতিকে আমি এই দিশটো চোৱাটো আচলতে মই ভাবোঁ যে অভিভাৱকৰ কাৰণে খুবেই প্ৰয়োজন তেওঁলোকে যেতিয়া আচৰণটো তেওঁলোকৰ যেতিয়া কিবা অলপ মানে বেলেগ হোৱা দেখে তেতিয়া টোপনি নোহোৱা ভাত নোখোৱা এইবিলাকতো পিছত আহি যায় কিন্তু প্ৰথমতে তাহাঁতি অকলে থাকিবলৈ বিচাৰে ৰুম চুম বন্ধ কৰি পেলাই কাৰো লগত কথা বতৰা নাপাতে গতিকে সেই তেনেকুৱা ধৰণৰ বস্তু এটা দেখিলে অভিভাৱকে আচলতে সন্দেহ কৰাটো আচলতে নিতান্তই প্ৰয়োজন গতিকে অভিভাৱকো অলপ সন্দেহবাদী হ'ব লাগে যে কিহৰ কাৰণে সেই ৰুমটো বন্ধ কৰি আছে আজিকালিতো অনলাইন ক্লাছ গতিকে অনলাইন ক্লাছ কৰা বুলিও কয় অনলাইন ক্লাছ কৰাৰ নামত বহুত কিবা কিবি কৰি থাকে গতিকে অভিভাৱকে আচলতে সতৰ্ক হোৱাটো খুব দৰকাৰ দত্ত মোক এটা কথা আপুনি কওক যে বহুতে মই শুনিছোঁ যে প্ৰথম অৱস্থাত ড্ৰাগছ যিবিলাকে বেপাৰ কৰে তেওঁলোকে টাৰ্গেট বাছি লয় যে এওঁৰ পিতৃ মাতৃ এনেকুৱা গতিকে ই ছফ্ট টাৰ্গেট হ'ব তাক প্ৰথমে অভ্যাসটো কৰাই ল'বলৈ ফ্ৰীলি প্ৰভাইড কৰে ড্ৰাগছ তেনেকুৱা হয় নেকি বাৰু কুমুদা মই কোৱাৰ আগতে প্ৰথমতে যিহেতু দুজন মানুহৰ কথা মই ক'বই লাগিব আজি ধন্যবাদ জনাবলৈ প্ৰথমতে আমাৰ মানে চিফ মিনিষ্টাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এই ইনিচিয়েটিভটো লোৱাৰ কাৰণে ইটছ এ বিৰাট ডাঙৰ ইনিচিয়েটিভ আজিৰ ডেটত কিয় কোভিড চলি আছে কোভিডৰ গোটেই সময়খিনি তেওঁ দিব লাগে বা এই কৰিব লাগে কিন্তু তাৰে মাজতেও এইখিনি সময় ওলাইছে আজি মোৰ এডিকশ্যনৰ পৰা 9 বছৰ আজি মই কিজানি যুঁজিছোঁ কি কাৰণে যুঁজিছোঁ যে গভৰ্ণমেণ্টে ষ্টেপ লক কিমান কিজানি মই আপোনাৰ মোবাইলটো দিলে কিমান মিনিষ্টাৰলৈকে পঠাইছোঁ আগত কিমান কি পঠাইছোঁ ইভেন আই হেভ চেণ্ড মেইল টু চ' মেনি পিপল বিকজ ময়ো এটা টাইমত এডিক্ট আছিলোঁ আৰু এডিকশ্যনৰ পৰা বাহিৰত ওলাইছোঁ চ' এনেকুৱা কিবা মেজাৰ্ছ লওক তো এইবাৰ নতুন গভৰ্ণমেণ্ট অহাৰ লগে লগে যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ইটছ এ মিনছ এনকাৰেজিং থিং আজি এইটো কৰাৰ কাৰণে কিজানি তেওঁ আৰু পপুলাৰ হৈ যাব বেছি আৰু ছেকেণ্ড থিং আজি চাওক বহুত নিউজ চেনেল আছে আজি এইটো টাইমত আপুনি এই প্ৰগ্ৰামটো কৰিছে কাৰণ আজিৰ ডেটত মই আজি আপোনাক ইয়াতে বাইদেউ বহি আছে চি ইজ এ ডক্টৰ বাইদেউ চাইকলজিষ্ট মই খালি এখন চেণ্টাৰত কাউন্সেলিং দিওঁ বা মই এজ আ ৰিকভাৰিং এডিক্ট হিচাপে মই এখন চেণ্টাৰ চলাওঁ কিন্তু আজিৰ ডেটত চবতকৈ ডাঙৰ প্ৰব্লেম কি জানে মই আপোনাক এটা ডাঙৰ ব্ৰেকিং কথা ক'ম যোনটো কথা মই কোনো প্ৰুফ দি পিনে ক'ম আজি যিমান ডি এডিকশ্যন চেণ্টাৰ আছে অসমত তাত যিমান ড্ৰাগ এডিক্ট আছে ট্ৰিটমেণ্ট লৈ মেক্সিমাম পিপুল হেভিং হেপাটাইটিছ বি হেপাটাইটিছ চি আৰু হেপাটাইটিছ বি হেপাটাইটিছ চি ট্ৰিটমেণ্ট আছে তাৰমানে কেনেকুৱা এইটো নিডিল শ্বেয়াৰিং কৰাৰ কাৰণে হেপাটাইটিছ বি হেপাটাইটিছ চি হয় কিন্তু সেই ল'ৰাটোৱে যদি ট্ৰিটমেণ্ট কৰিলে এনেকুৱা মেডিচিন ওলাইছে
যে হেপাটাইটিছ বি হেপাটাইটিছ চিৰ মেডিচিন ওলাইছে নোলোৱা নহয় কিন্তু এক্সপেঞ্চিভ বহুত এক্সপেঞ্চিভ তো নোলোৱাৰ কাৰণে কি হৈছে আকৌ সি যদি যাই পিনে বিয়া কৰাব মাক বাপেকে লুকাব বিয়া কৰাব তাৰপিছত তাৰ ৱাইফৰ হ'ব তাৰ বাচ্চাৰ হ'ব তাৰমানে এই ভাইৰাছটো কিমানত তাত যায় আছে আপুনি ভাবক আজি নাই আপুনি সেইটো ঠিকেই কৈছে আমি ৰিহেবিলিটেশ্যনটো এটা বেলেগ কথা আৰু ড্ৰাগছটো আমি কেনেকৈ নোহোৱা কৰিম এইটো বেলেগ এটা কথা আমি দুটা বেলেগ বেলেগ ধৰণৰ গতিকে এই ক্ষেত্ৰত মই ভাবো আপোনাক যেটো খুদিলো যে তেনেকুৱা ধৰণৰ ড্ৰাগছ এজেন্টবিলাকে কৰে নেকি মানে ড্ৰাগ এজেন্ট যিবিলাক থাকে সেইবিলাক একচুয়ালি আপুনি যদি চাই প্ৰকৃতভাৱে চাই যিবিলাকে ডাঙৰ ডাঙৰ ড্ৰাগ মাফিয়া দে ডোন্ট টেক ড্ৰাগ দে অনলি ডু বিজনেছ না পেডলাৰৰ কথা বেলেগ যিসকলে ড্ৰাগছ খায়ও ড্ৰাগছ বিক্ৰীও কৰে এটা পেডলাৰ বিলাক যিবিলাক আছে দে আৰ ড্ৰাগ এডিক্ট আৰু দে আৰ ড্ৰাগ এডিক্ট কাৰণ তেওঁলোকৰ এটা ড্ৰাগৰ কন্টেইনাৰৰ দাম ধৰক 800,000 টকা তো দে নিড 5-6 কন্টেইনাৰ তেওঁলোকক দিনটো 4-5,000 টকা লাগে উপায় নাপায় ড্ৰাগছ ব্যৱসায় পেডলিং কৰিব লগা পেডলাৰ হৈ যায় বাধ্য হৈ যায় আমি আমাৰ লগত ডক্টৰ বৰা আছে এতিয়া এনেকুৱা ধৰণৰ পৰিৱেশত আমি আসলতে যিসকল অভিভাৱকে আসল আশা এটা কৰে যে আমি কিবা এটা শুনিম কিবা এটা বুজিম এই যেটো ওয়ে সন্তানৰ লগত কথা পতাৰ কাৰণে বা সন্তানৰ লগত কথা পতাৰ ওয়েজ বিচাৰি ল'ব লাগে বা ডক্টৰ বৰগোহাঁই বাইদেউ কৈছে যে কোনখিনিত সাৱধান হোৱাটো দৰকাৰ হয় এটা সাৱধান হোৱাৰ আগত আমি বুজিব লাগিব ট্ৰিগাৰ্ছবোৰ কি হয় একচুয়ালি কাৰণ এডিকশনটো অকল এটা পাৰ্সোনাল প্ৰবলেম নহয় এটা এটা সোসাইটাল প্ৰবলেম হয় সামাজিক প্ৰবলেম এটা সো ট্ৰিগাৰ্ছবোৰ যোনবোৰ হয় সেইবোৰ আমাৰ সমাজৰ পৰাই আহিছে ধৰক এটা বহুত কিছুমান কাৰণ আছে প্ৰথম যোনবোৰ সাইকোলজিক্যাল কাৰণ বা মনস্তাত্ত্বিক কাৰণ প্ৰথমতে লৰা ছোৱালীবোৰে কি কয় এটা কিউৰিয়সিটি থাকে এটা কৌতূহল থাকে যে কাবাক যদি দেখিছে ড্ৰাগছ লোৱা স্কুলতে হওক বা কোনবা নিজৰ সিবলিংছে হওক কোনবা কাবাক যদি কিবা ড্ৰাগছ লোৱা দেখিছে এলকহল হওক যিকোনো ড্ৰাগছ হওক তেওঁলোকৰ এটা কৌতূহল জন্মে যে এই বস্তুটো কি হয় ট্ৰাই কৰিব বিচাৰে তো আউট অফ কিউৰিয়সিটি তেওঁলোকে ট্ৰাই কৰে তাৰপিছত ইনিশিয়েলি তো এটা অকেজনেল ইউজ থাকে ৰিক্ৰিয়েশ্যনেল হিচাপে লয় তাৰপিছত গ্ৰেজুৱেলি তো কম্পালশ্যনলৈ টাৰ্ণ হৈ যায় সেইটো এটা ট্ৰিগাৰ সেকেন্ড সাইকোলজিক্যাল কাৰণটো হ'ল আপোনাৰ কিবা ফ্যামিলি ইস্যু যদি থাকে ধৰক পেৰেন্টছৰ মাজত অভিভাৱকৰ মাজত যদি এটা ভাল মোড অফ কমিউনিকেশ্যন নাথাকে ধৰক সদায় কাজিয়া পেচাল হৈ থাকে ডোমেষ্টিক ভায়োলেন্সে মাকে দেউতাকে মাকক মাৰে বা মাকেও দেউতাকক কিবা কাজিয়া পেচাল লাগি থাকে সো সেইবোৰ ইস্যুজ তেওঁলোকে ল'ৰা ছোৱালীবোৰে কি কৰে সেইবোৰ নাম কৰিবৰ কাৰণে হয়তো তেওঁলোকে ড্ৰাগছৰ সেৱন কৰিবলৈ আৰম্ভ কৰে সেইটো এটা কাৰণ তাৰ পাছতে আকৌ আমাৰ কিছুমান ল'ৰা ছোৱালীৰ নিজৰো কিছুমান কাৰণ থাকিব পাৰে যেনেকৈ ডিপ্ৰেশ্যন বা কিবা ষ্ট্ৰেছ পৰীক্ষাৰে ষ্ট্ৰেছ হওক বা বেলেগ কিবা ষ্ট্ৰেছ হওক হয়তো ঘৰত যোনটো চিটুৱেশ্যন চলি আছে মাক দেউতাকৰ কাজিয়াটো তেওঁলোকে ল'ব পৰা নাই সেইটো কাৰণে তেওঁলোকে ষ্ট্ৰেছ লৈছে বা ঘৰত কোনোবা সিবলিংছ আছে সিবলিংছক ধৰক ভায়েক ভনীয়েক আছে বেছিকৈ মৰম দিয়া বুলি তেওঁলোকে ভাবিলে চ' সেই ষ্ট্ৰেছবোৰৰ কাৰণে তেওঁলোকে ড্ৰাগছ সেৱন কৰিব আৰম্ভ কৰে আৰু এটা ট্ৰেইট আছে পাৰ্চনেলিটি ট্ৰেইট এটা আছে নভেলটি সিকিং বুলি কয় যোনটো মই আপোনাক আগতে কিউৰিয়সিটিৰ কথাটো ক'লো মানে কিবা এটা বস্তু দেখিলে জানিবলৈ যোনটো ইচ্ছা থাকে ইচ্ছুক হয় সেইকাৰণে তেওঁলোকে ড্ৰাগছ সেৱন কৰিবলৈ আৰম্ভ কৰে চ' এইকেইটা আপোনাৰ সাইকোলজিক্যাল ফেক্টৰ বা মনস্তাত্ত্বিক ফেক্টৰ বুলি যোনবোৰ আমি কওঁ তাৰপাছত ছেকেণ্ডটো আপোনাৰ এনভাইৰনমেণ্টেল ফেক্টৰ্ছ কিছুমান থাকে সামাজিক ফেক্টৰ এতিয়া ধৰক আপোনাৰ পৰীক্ষা আছিলে পৰীক্ষাত আপুনি ভাল নম্বৰলৈ উত্তীৰ্ণ হৈছে তো আপুনি ফূৰ্তি প্ৰকাশ কৰিবৰ কাৰণে আপুনি নিজৰ ফেমিলি মেম্বাৰ্ছলৈ ওলাই গ'ল বা কিবা পাৰ্টি কৰিলে কিন্তু যোনবোৰ ধৰক অকলে নিজৰ ঘৰতে বহি থাকে তেওঁলোকৰ তেনেকুৱা একো বিশেষ ফূৰ্তি কৰিবলগীয়া মুহূৰ্ত নাথাকে তেওঁলোকে কি কৰে ড্ৰাগছ সেৱন কৰিব আৰম্ভ কৰে সেই ৰিৱাৰ্ডটো পাবৰ কাৰণে সেইটো এটা এনভাইৰনমেণ্টেল ফেক্টৰ হয় তাৰপাছত আপোনাৰ কিছু জেনেটিক ফেক্টৰ্ছো আছে ধৰক কোনোবাই যদি ফ্যামিলিত কাৰোবাৰ আছে সাবষ্টেন্স ইউজৰ হিষ্ট্ৰী আছে দেউতাকে সাবষ্টেন্স ইউজ কৰিছিল তো তেনেকৈ অকণমান জেনেটিক এটা প্ৰভাৱ যেটো মানে খুব কম বুলি কয় জেনেটিক কাৰণ কিন্তু আছে এটা কন্ট্ৰিবিউশন আছে তেনেকৈ সো এইকেইটা ট্ৰিগাৰ্ছ প্ৰথমতে আমি জানিব লাগিব এতিয়া এই মনস্তাত্ত্বিক কাৰণটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ আমি এইকেইটা ফেক্টৰ আমি কণ্ট্ৰল কৰিব পাৰোঁ যদি ঘৰত ডোমেষ্টিক ভায়োলেন্স আছে মাক দেউতাকৰ মাজত কমিউনিকেশ্যন ভাল নহয় তেতিয়াহ'লে সেই কমিউনিকেশ্যনখিনি আমি ভাল কৰিব পাৰোঁ যদি মাক দেউতাকৰ মাজত কিবা মনোমালিন্য কিবা প্ৰব্লেম আছে তেতিয়া তেওঁলোকে ল'ৰা ছোৱালীৰ সন্মুখত নহয় ল'ৰা ছোৱালীৰ পৰা দূৰত থাকি তেওঁলোকে নিজৰ ইছ্যুজবোৰ ছল্ভ কৰিব পাৰে যাতে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত সেই প্ৰভাৱটো নপৰে
তাৰ উপৰিও আমি ল'ৰা ছোৱালীক ওপৰত গুৰুত্ব দিব লাগে তেওঁলোকে কি কৰি আছে তেওঁলোকে সময়বোৰ কেনেকৈ স্পেণ্ড কৰিছে তেওঁলোকক অকণমান কোৱালিটি টাইম দিয়াটো অতিকৈ প্ৰয়োজন সেই কথাটোৱে যে এটা সন্তানৰ লগত কথা পাতিবলৈ ৱেজ নিজে উলিয়াই ল'ব লাগিব যে যিটো কমিউনিকেশ্যনৰ কথা বাইদেৱে কৈছে সেই কমিউনিকেশ্যনটো ক'ৰবাত কোনোবাখিনিত ইণ্টাৰাপ্ট হৈ যায় ক'ৰবাত কোনোবাখিনিত সংযোগটো স্থাপন নোহোৱা হৈ যায় সেই কথাখিনিৰ ওপৰতো অভিভাৱকে গুৰুত্ব দিব লাগিব মই বাইদেউৰ লগত কথা পাতিম কিন্তু আমি নগাঁৱলৈ অলপমান যাব খুজিম নগাঁৱত আমাৰ সাংবাদিক দুলেন বৰা আছে দুলেন বৰাৰ সৈতে উপস্থিত আছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ইতিমধ্যে নগাঁৱত যথেষ্ট কঠোৰ হোৱা দেখা গৈছে নগাঁও আৰক্ষী আনন্দ মিশ্ৰৰ উদ্যোগত কেইবাঠাইতো অভিযান চলাই যথেষ্ট সফলতা লাভ কৰিছে নগাঁও আৰক্ষীয়ে কেৱল নগাঁও বুলিয়ে নহয় দৰং বা তেনেকুৱা ধৰণৰ যিবোৰ জিলা আছে বৰপেটা বোকাজান ডিফু বিভিন্ন স্থানত অভিযান চলাইছে দুলেন আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি আৰক্ষী অধীক্ষকক সুধিব খুজিছোঁ আৰক্ষীৰ এই অভিযান কিদৰে আগবাঢ়িছে আৰু এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লোৱাৰ কথা আমি দেখিবলৈ পাইছোঁ দুলেন নিশ্চয়কৈ কুমুদ এটা কথা উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে যি ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছিল তাৰ ব্যতিক্ৰম নহয় নগাঁৱতো আৰু যিহেতু নগাঁৱত মধ্য অসমৰ ভিতৰতে ড্ৰাগছৰ ঘাটি বুলি ক'লেও ভুল কোৱা নহ'ব কিয়নো বিভিন্ন সময়ত বিভিন্ন আমি বাতৰি পৰিৱেশন কৰি আহিছোঁ কিন্তু সেই যি ঘাটি সেই ঘাটি আজি পৰ্যন্ত কিন্তু যিহেতু উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু শেহতীয়াকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা আনন্দ মিশ্ৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই নগাঁৱত যি ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল আৰু প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা জিলাখনত বহুত ড্ৰাগছ আসক্তৰ লগতে বহুত ড্ৰাগছ বিক্ৰীৰ লগত জড়িত লোকক তেওঁ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰু আজি আমাৰ লগত আছে জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ডাঙৰীয়া আমি পোনে তেখেতৰ ওচৰলৈকে যাব বিচাৰিছোঁ যে দেখা পোৱা গৈছে যে সমগ্ৰ ৰাজ্যৰ লগতে ড্ৰাগছ বিৰোধী যি অভিযান চলিছে নগাঁৱতো ব্যতিক্ৰম নহয় দৈনিক যদি চোৱা যায় জিলাখনৰ বিভিন্ন প্ৰান্তত কিন্তু 10জনেই হওক বা 20জনেই হওক ড্ৰাগছৰ লগত জড়িত বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তি ইতিমধ্যে ধৰা পৰি আহিছে বা তেওঁলোকক আপোনালোকে কৰায়ত্ব কৰিছে এই যি অভিযান আপুনি কিমান আত্মবিশ্বাসী যিহেতু নগাঁওখনত মধ্য অসমৰ ভিতৰতে ড্ৰাগছৰ ঘাটি ৰূপে জনাজাত সমূলনচে নাইকিয়া কৰিবৰ কাৰণে আপুনি কিমানবোৰ আত্মবিশ্বাসী যে এই কাম আপুনি সফল হ'ব আমি সেইটোলৈ পুৰা 100% আত্মবিশ্বাসী আছোঁ আৰু আজিও আমাৰ মিটিঙত যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ যিটো ক'লে যেনেকুৱা ব্ৰিফিং আছিলে ছাৰৰ আজিটো ছাপৰ্ট পাইছোঁ আমি মানে যিটো উইলিংনেছটো পাইছোঁ তো ইমান ষ্ট্ৰং উইলিংনেছৰ পিছত যদি আমি কৰিব নোৱাৰোঁ তেতিয়া কেতিয়াও নহ'ব এতিয়া যদি নহ'ব পাৰে কেতিয়াও নহ'ব তো আমি একদম এনেকৈ আত্মবিশ্বাসী মই খালি নগাঁও নহওঁ পূৰা যিমান আমাৰ আছোঁ চব এজ এ টিম কাম কৰিম সেইকাৰণে আজি আমাক কোৱা হৈছে আমি যিমান SP আছোঁ চব নিজৰ ভিতৰত আমি আজি যিকোনো ড্ৰাগছ পেডলাৰ হওক বা ড্ৰাগছ বেপাৰী হওক সেই ভাবিব ইয়াত কৰি বেলেগ জেগাত গৈ সোমাব বা তাত লুকাই থাকিব বা বেলেগ জেগা দিয়ে ইয়াত লৈ আহিব এতিয়া আমি মিলি লৈ এজ এ টিম আছাম পুলিচ আমি কাম কৰি আছোঁ আৰু এইটো আমি 100% এইটো উচ্ছেদ কৰি দিব পাৰোঁ এইটো পুৰা বিশ্বাসী আছোঁ দেখা পোৱা গৈছে যে বিগত সময়তো বহু আৰক্ষী অধীক্ষক বদলি হৈ আহিছে তেওঁলোকেও অভিযান চলাই আহিছে কিন্তু যিসকল লোকক আপোনালোকে কৰায়ত্ব কৰে কিন্তু আইনৰ মেৰ পাছত তেওঁলোক কিন্তু পুনৰ ওলাই আহিবলৈ সক্ষম হয় আৰু ওলাই আহি পেলাই আকৌ পুনৰ সেই ড্ৰাগছৰ লগতে জড়িত হৈ থাকে কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি ব্যতিক্ৰম ব্যৱস্থা গ্ৰহণ কৰিছে যে তেওঁলোকক কৰায়ত্ব কৰাৰ পিছত তেওঁলোকে যাতে এই আকৌ ড্ৰাগছৰ সাম্ৰাজ্যৰ মাজলৈ ঘূৰি নাহিব সেইটো আমি অলৰেডি ইয়াত আপুনি নগাঁও আমাৰ লাষ্ট SP সাহেব আছিলে অভিজিত অলৰেডি দুজনকতো পিট NDPS যিটো কেছ হয় যিটো ৰিপিটেড অফেণ্ডাৰ হয় সেই তাৰ ওপৰত এইটো এটা এক্সেলাৰেটেড লিগেল একশ্যন যিটো আছে এইটো অলৰেডি ষ্টাৰ্ট কৰিছে সেই লগত আমাৰ পুৰা যিমান ইনভেষ্টিগেশ্যন আছে সেইটো আমাৰ DGP ছাৰৰ নেতৃত্বত আমাৰ স্পেচিয়েল DG ছাৰৰ গাইডেন্সত আৰু আমাৰ পুৰা CIDৰ মনিটৰিঙত এইটো যিমান আমাৰ ড্ৰাগছৰ কেছ হ'ব সেইটোৰ ইনভেষ্টিগেশ্যন মনিটৰ হ'ব নট অনলি দিছ আমাৰ পুৰা যিমান ইয়াত NDPS ৰিলেটেড IOs আছে তাৰ এটা স্পেচিয়েল ছেশ্যন লৈ আছে আমাৰ IGP CID ছাৰ এতিয়া ডিজিটেলি ল'ব তো সেইটো একটা স্পেচিয়েল ট্ৰেইনিং ছেশ্যনো কৰাই আছে চ' ডেট আমাৰ ল পইণ্টত আমি কোনো জেগাত চুকিব নালাগে প্লাছ আমি যি কামটো কৰি আছোঁ একদম যিটো জেনুইন কাম হয় যিটো এজ পাৰ ল কাম হয় সেইটো কৰি আছোঁ এনেকুৱা কাম কৰিলে এইটো কোনো কাৰণ নহয় কি আমাৰ কেছটো কিয় চাৰ্জশ্বিট নহ'ব আৰু কিয় তাত আমাৰ কনভিকশ্যন নহ'ব তো এতিয়া আমাৰ আগত যেনেকুৱা হয়তো এনেকুৱা হৈছে কি আমি
আকশ্যন পাৰ্টটো বেছি গুৰুত্ব দিছোঁ ইনভেষ্টিগেশ্যন বা যিটো ফ'ল' আপ চাৰ্জশ্বিট হয় এৰিছোঁ হয়তো অলপ তাত আমি মানে টেকনিকেল এৰাৰ্ছৰ কাৰণে যিটো বাচি গৈ যাব পাৰিছে সেইবাৰ কিন্তু এই পাৰ্টটো ইকুৱেলি গুৰুত্ব দিয়া হৈছে আৰু নট অনলি আমি পুলিচৰ ফাল দিয়ে আমাৰ পুৰা চিনিয়ৰ ফৰ্মেশ্যন এইটো ক্ল'জলি মনিটৰ কৰি আছে আৰু আমি চব পাৰ্চনেল ৰেছপনচিবিলিটি লৈ আমি এইটো কৰিম সেইকাৰণে ইমান যেতিয়া এক্সিকিউশ্যন আৰু যে ইনভেষ্টিগেশ্যন সেই দুটা যেতিয়া একলগত হ'ব তেতিয়া কোনো কাৰণ নাই কি আকৌ কেনেকৈ ওলাই আহিব আৰু কোনো কাৰণ নাই কিয় ড্ৰাগছ শেষ নহ'ব শেষত এটাই আপোনাক প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অপ্ৰিয় হ'লেও যিটো সত্য কথা বহু সময়ত অভিযোগ উঠে যে আৰক্ষীৰ মধ্যস্থতাকাৰীত এই ড্ৰাগছৰ যি সাম্ৰাজ্য চলি আহিছে বুলি বিভিন্ন সময়ত বিভিন্ন লোকে অভিযোগ উত্থাপন কৰে যে ক'ৰবাত নহয় ক'ৰবাত আৰক্ষী জড়িত আছে সেইকাৰণে তেওঁলোকে ইমান দূৰ কাম কৰিবলৈ সক্ষম হ'ব পাৰে এই ক্ষেত্ৰত যিসকল তেনে আৰক্ষী আছে তেওঁলোকৰ কাৰণেও কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে যদি তেওঁলোক ধৰা পৰে হয় সেইটো আপুনি একদম ক্লিয়াৰ কথা আপুনিও ক'লে ক্লিয়াৰ কথা আমাৰো আছে কি সেই কামৰ লগত যিকোনো জড়িত হ'ব পাৰে সেইটো কোনো প্ৰফেশ্যনো হ'ব পাৰে আমাৰ ঘৰৰ মানুহ হ'ব পাৰে আৰক্ষী যদি হয় তো ডেফিনেটলি তাৰ আমিতো এক্সেলাৰেটেড কেনেকা তাক আমি বেছি কৰি তাক ষ্ট্ৰং পানিছমেণ্ট কেনেকা হ'ব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু নট অনলি আমি ডিপাৰ্টমেণ্টেল একশ্যন বা ছাছপেনশ্যন হৈ খালি নহয় তাৰ লফুল লিগেল ক্ৰিমিনেল একশ্যন কাৰণে ক্ৰিমিনেল কেছত তাক আমি জব্দ কৰা হ'ব তো সেইকাৰণে লৈ কোনো দু থটি নাই কি কিয় একশ্যন লোৱা নহ'ব চ' উই আৰ ভেৰি পাৰ্টিকুলাৰ এবাউট ডেট কিন্তু শেহতীয়াকৈ বিভিন্ন সামাজিক মাধ্যমতেই হওক বা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে যি মত পোষণ কৰি আহিছে যে অন্ততঃ আপোনাৰ পৰা সেইখিনি আশা কৰিছে যে নগাঁওখন ড্ৰাগছমুক্ত কৰাত আপুনি সক্ষম হ'ব সেই ক্ষেত্ৰত আপুনি কিমান দূৰ আত্মবিশ্বাসী যে নগাঁও সম্পূৰ্ণ ড্ৰাগছমুক্ত এখন জিলালৈ ৰূপান্তৰিত কৰিব পাৰিব সেই যি আশাটো আপুনি ক'লে এই আশাটো হ'ল আমাৰ মটিভেশ্যন এইটো খালি মোৰ নহ'ল আমাৰ পুৰা পুলিচ প্ৰশাসনৰ হ'ল আমি এইটো মেছেজো দিব বিচাৰোঁ কি আমাৰ ওপৰত আপুনি বিশ্বাস ৰাখক আপোনাৰ বিশ্বাসটো মোৰ তাকত হয় আৰু যেতিয়া মানুহ পুলিচৰ ওপৰত বিশ্বাস নাৰাখে পুলিচ তেতিয়াও তাকতটো নাপায় কাৰ কাৰণে কাম কৰি আছোঁ যে মানুহ মোক শ্ৰদ্ধা নকৰে মোক বিশ্বাস নকৰে যেতিয়া আপুনি বিশ্বাসটো দেখাইছে আমাৰ ওপৰত যিটো এইটো আপুনি হোপ দেখাইছে আমি কেতিয়াও আপোনাক হোপলেছ নকৰিম যি কৰিব লাগে মোক যি কৰিব লাগে আমাৰ পুলিচ প্ৰশাসন আমি কৰিম কিন্তু ডেফিনেটলি আমি নগাঁও এইটো পুৰা ড্ৰাগছ মুক্ত কৰি ৰাখিম হয় ধন্যবাদ জনাইছোঁ দুলেন বৰা ধন্যবাদ আপোনাক আৰু আনন্দ মিশ্ৰাকো আমি ধন্যবাদ জনাইছোঁ আমি কেৱল নগাঁও নহয় সম্পূৰ্ণ অসম ড্ৰাগছমুক্ত হ'ব লাগিব আৰু তাৰ কাৰণে যি ব্যৱস্থা ইতিমধ্যে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে এই অভিযানৰ প্ৰতি পূৰ্ণ সহযোগ অসমৰ সৰ্বস্তৰৰ জনগণৰ থাকিব প্ৰতি মুহূৰ্তত DY365ৰ সহযোগিতা থাকিব আমি সৰু এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আপোনাৰ সন্তান আৰু আপোনাৰ ভৱিষ্যত এই ড্ৰাগছৰ পৰা কেনেকৈ মুক্ত হৈ থাকিব আৰু যিসকল ইতিমধ্যে ড্ৰাগছৰ কবলত পৰিছে তেওঁলোকৰ বাবে কি ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে সেই বিষয়ে আলোচনা কৰিম সৰু এটা বিৰতিৰ পিছত पेश है अलाइफ ब्यूटी सोप जिसके 80% नेचुरल इंग्रेडिएंट्स और ग्लिसरीन आपको देखो खूबसूरती हर दिन बाढ़ी से खेली से हाली से जाली से दौड़ी उगोई से दौड़ायु नी से खर खुजे आग बाड़ी से इंडियाई अमूल गाखीर ভাল পাই इंडियाई আনন্দৰ উৎসৱ বিহু আহিছে ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে Everyday Spices wishes you a happy Bihu. Everyday Spice কেবিনত বহি যে নবহা হৈছে মন যিটো দেখিছো আজিকালি কোনেও নমনা হৈছে নিয়ম টিফিন বক্সটো চাওঁ ডিলিচিয়াছ ফেণ্টাষ্টিক সকলো সানৰাইজ শাহী গৰম মছলাৰ মেজিক ৰন্ধাৰ শেষত ছটিয়াই দিয়ক সানৰাইজৰ শাহী গৰম মছলা ই খাদ্যত আন এক সোৱাদ আনি দিয়ে কাৰণ ই আন গৰম মছলাসমূহতকৈ সম্পূৰ্ণ পৃথক গৰম গৰম ৰুটি ৰেডি এই ৰুটিনো কি এডভান্টেজ আছে আশীৰ্বাদ আটাৰে তৈয়াৰী ইয়াত 4টা এডভান্টেজ আছে আশীৰ্বাদে 6500 আৰু অধিক বাছনি কেন্দ্ৰৰ পৰা ঘেঁহু বাছি লয় 3বাৰ টন্নকৈ চাফা কৰে হাতেৰে স্পৰ্শ নকৰাকৈ স্বাস্থ্যবিধি সন্মত পেকেজিং কৰে প্ৰয়োজনীয় পৰিপুষ্টি লাভ কৰে আশীৰ্বাদ এডভান্টেজ প্ৰতিদিন আমাৰ এখন ঘৰৰ নিয়ম যে নতুন বৰে ঘৰৰ সকলোকে ৰান্ধি খুৱাব লাগে তুমি বনাব লাগিব হ'ব মা
যেনে গোন্ধ তেনে সোৱাদ আমাৰ বোৱাৰীৰ হাতত যাদু আছে এয়া মোৰ যাদু নহয় মা সানৰাইজৰ শাহী গৰম মছলা ৰন্ধাৰ শেষত অকণমান ছটিয়াই দিয়ক সানৰাইজৰ শাহী গৰম মছলা এই খাদ্যত আন এক সোৱাদ আনি দিয়ে ই আন গৰম মছলাবোৰতকৈ সম্পূৰ্ণ পৃথক বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ আৰু ই অভ্যাসতো পৰিণত নহয় পেট চফা প্ৰতিদিনে মজা স্যার 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 ফিউল ট্যাঙ্ক লিক কৰিছে আমি ল্যান্ড কৰিব লাগিব কিন্তু ক'ত কৰিম কাৰোবাৰ ঘৰত কিন্তু স্যার এইবোৰ ঘৰ দুৰ্বল এইবোৰে লোড ল'ব নোৱাৰিব সেইটো ঘৰে ল'ব পাৰিব স্যার আপুনি কেনেকৈ জানিলে যে এই ঘৰটোৱে লোড ল'ব চাদৰ ঢালাই কেতিয়া কৰিছিল কালি আৰু আজি তৈয়াৰ আৰু মজবুতো আমাৰ ষ্টাৰৰ দৰে ষ্টাৰ মই নহয় আচল ষ্টাৰটো ইয় হয় কেৱল ষ্টাৰ চিমেণ্টে আগবঢ়ায় একেদিনাই সলিড সেটিং সেয়েতো সকলো প্ৰত্যাহ্বানৰ বাবেই হে তৈয়াৰ হম বিশুদ্ধ নীম অইল আৰু এলোভেৰাৰ গুণ 14/2 बागची विला पता नहीं इस घर के लोग क्या खाते हैं बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं और शादी के 12 साल बाद भी इनका रोमांस तो देखो एजलेस और दादी इनको तो बिना चश्मा ही सब दिखता है जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती आखिर क्या है इनके खाने में ये घी खाने वाली फैमिली है अन्नपूर्णा घी सिर्फ घी नहीं सुपर घी जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स तुम हो तो बारिश में खिचड़ी का मजा आए तुम हो तो पराठा भी जायकेदार बन जाए तुम हो तो संडे का लंच औसम हो जाए आपकी कहानी कुछ भी हो पिकल स्टोरी के बिना खाना अधूरा है अन्नपूर्णा पिकल स्टोरी जो हर खाने में स्वाद का रंग ले आए Ketchup. Yes, sir. It's original. Just a minute, sir. Made with fresh, juicy garden fresh tomatoes using hygienic processes. Thick, tasty, and filled with goodness. It is original. Annapurna tomato ketchup. 14/2 बागची विला पता नहीं इस घर के लोग क्या खाते हैं बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं और शादी के 12 साल बाद भी इनका रोमांस तो देखो एजलेस और दादी इनको तो बिना चश्मा ही सब दिखता है जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती आखिर क्या है इनके खाने में ये घी खाने वाली फैमिली है अन्नपूर्णा घी सिर्फ घी नहीं सुपर घी जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स तुम हो तो बारिश में खिचड़ी का मजा आए तुम हो तो पराठा भी जायकेदार बन जाए तुम हो तो संडे का लंच औसम हो जाए হয় বহুত বেছি তেনে কথা বহুত জটিল বিষয় মই বৰ্ণনা নকৰো এতিয়া প্ৰাথমিক আৰু প্ৰধান দায়িত্বটো যাৰ যদি কাৰোবাৰ সন্তান এনেকুৱা ধৰণৰ কবলত পৰিছে বা অলপমান সন্দেহো হৈছে যে তেওঁলোকৰ সন্তানে কিবা এটা এনেকুৱা ধৰণৰ কবলত পৰিছে মুখলজ্জাৰ ভয়ত বা ওচৰ চুবুৰীয়াই কি ভাবিব
আপোনালোকৰ ওচৰলৈ আহিব পৰা নাই, কাকো ক'বও পৰা নাই, তেনেকুৱা ধৰণৰ এটা যন্ত্ৰণা মূৰত লৈ আছে, তেওঁলোকক উদ্দেশ্যে কি ক'ব? অভিভাৱকৰ দায়িত্ব বুলি ক'লে প্ৰথম কথা, আৰু মই আমাৰ ডিছকাশ্যনত মই কৈছিলোঁৱে যে এটা যিবিলাক অকণমান আমি যিটো ইণ্ট্ৰভাৰ্ট বুলি কওঁ, ল'ৰা ছোৱালী ইণ্ট্ৰভাৰ্ট বহুত ল'ৰা ছোৱালী থাকে, খুলি নকয়, তাৰমানে মাক বাপেকৰ লগতে হওক বা তাহাঁতৰ বন্ধু বান্ধৱো কম থাকে, তো তাহাঁতে কি কৰে, তাহাঁতৰ এই অকলে থকা সুবিধাটো তাহাঁতি আচলতে নিজৰ যিবিলাক ভিতৰত যিটো ছাপ্ৰেছ কৰি থৈ দিয়ে, নিজৰ যিখিনি যিটো মল্লিকাই কৈছে যে ট্ৰিগাৰ্ছ কিছুমান থাকে, এইবিলাক অকৰ প্ৰতি আসক্ত হ'বলৈ কিছুমান ট্ৰিগাৰ্ছ থাকে, তাৰ হয়তো মনত মানসিকভাৱে কিবা তাৰ ডিপ্ৰেশ্যনো থাকিব পাৰে, তাৰ কিবা টেনশ্যনো থাকিব পাৰে, তাৰ পৰীক্ষাৰ কাৰণে ষ্ট্ৰেছো থাকিব পাৰে, সেইবিলাক যেতিয়া মনৰ ভিতৰত থাকে তেতিয়া তাহাঁতৰ এই বস্তুবিলাকৰ প্ৰতি যেতিয়া মনটো দুৰ্বল হৈ থাকে, তেতিয়া বিশেষকৈ লগৰৰ পৰা যিটো আমি পিয়াৰ প্ৰেছাৰ বুলি কওঁ, সেই লগৰীয়াবিলাকে তেতিয়া কি কৰে যে তই অকণমান, সিহঁতি অলৰেডি অলপ খাই থাকে, মানে লগৰীয়াৰ কথা কৈছোঁ, তেতিয়া সেই ল'ৰাজনক যেতিয়া কয় যে তই অলপমান তই খাই দেচোন, তোৰ খালে তোৰ নিজৰো মনটো ভাল লাগিব, একদম চিম্পল ল'ৰা এটাই যেতিয়া এই বস্তুটো কামটো কৰিবলৈ লয়, আৰম্ভণি কৰে, তেতিয়া তাৰ অকণমান হ'লেও তাৰ আচৰণত অকণমান, মানে ব্যৱহাৰত অকণমান, বা তাৰ যিটো নৰ্মেল যিটো তাৰ স্বভাৱ, সেইটোত অকণমান সলনি হোৱা মাক দেউতাকে হয়তো লক্ষ্য কৰিব পাৰে। আৰু মই ভাবোঁ অভিভাৱকৰ সেইটো সকলোতকৈ ডাঙৰ কৰ্তব্য। আজি মই ইয়াত আহি বহিছোঁ, মোৰ কাৰণে এইটো মানে একদম সহজ কথা, কিন্তু মোৰ যদি এতিয়া হঠাতে যদি মোৰ কাৰণে এটা মোৰ প্ৰায়ৰিটি হয়, মোৰ যদি ঘৰৰ পৰা এটা ফোন আহে বা মোক যদি কয় যে মোৰ মানে ছোৱালীয়ে যদি কিবা এটা কয়, তেতিয়া মই তৎক্ষণাতে এইটো বস্তু এৰি পেলাই মই দৌৰিম। আমাৰ প্ৰায়ৰিটিজ কিছুমান থাকে, গতিকে অভিভাৱকৰ দায়িত্বটো হৈছে চবতকৈ, পৃথিৱীৰ ভিতৰত যদি চবতকৈ ডাঙৰ কৰ্তব্য আছে, অভিভাৱকৰ কৰ্তব্য। আমি অভিভাৱক কাম, আমি প্ৰফেশ্যনেল, আমি তেওঁলোকক ছাপোৰ্টটো দিওঁ, কিন্তু অভিভাৱক হিচাপে সেই অভিভাৱকৰ যিটো তেওঁলোকৰ কৰ্তব্যটো থাকে, তেওঁলোকে প্ৰথম কথা তেওঁলোকৰ মনিটৰিং বুলি কওঁ, যে তাৰ চাল চৰণ সি সঘনাই বাহিৰত ওলাই গৈছে নেকি, বা তাৰ লগৰ ল'ৰা ছোৱালীৰ লগত, এতিয়া লকডাউনৰ সময়ত সিহঁতি বাহিৰতো ওলাই যাব নোৱাৰে, কিন্তু এই লকডাউনৰ ভিতৰতো কিন্তু তাহাঁতেই যোগাৰ কৰিব পাৰিছে। এই অকণমান সময় যে এটা গেপ এটা থাকে, তাৰ মাজতে তেওঁলোকে কিন্তু বস্তু যোগাৰ কৰি লৈছে। গতিকে সেইকাৰণে অভিভাৱকসকলৰ তাৰমানে তেওঁলোকে যিটো মনিটৰিং বস্তুটো তেওঁলোকে প্ৰথম কথা মনিটৰ কৰাটো তেওঁলোকে চাব লাগিব। দ্বিতীয় কথা তাৰ আচৰণৰ কথাখিনি তাৰ চাব লাগিব। তৃতীয় কথা, সি যদি খোৱা লোৱা টোপনি চোপনি তাৰ যদি অলপমান ধৰক সাল সলনি হৈছে, সেইবিলাকৰ প্ৰতি তেওঁলোকে লক্ষ্য কৰিব লাগিব। আৰু কি কৰিছে, আপুনি তাহাঁতক মোবাইলটোতো চাব নোৱাৰে যে কি কাৰ লগত কি কথা পাতিছে, কিন্তু সেই বস্তুটো তাহাঁতলৈকে যিটো ফ্ৰেণ্ডশ্বিপ, যিটো মানে বন্ধুত্ব ভাৱটো, সেই ভাৱটো আচলতে অভিভাৱকসকলে তেওঁলোকে ইগ'টো তেওঁলোকে মানে আঁতৰাই পেলাই সিহঁতৰ লগত বন্ধুত্বৰ নিচিনাকৈ বন্ধুত্বভাৱে কথা পতাটো বহুত দৰকাৰ। অভিভাৱক কেতিয়াও বন্ধু হ'ব নোৱাৰে, অভিভাৱকে, কিন্তু অভিভাৱকৰ এটা লিমিটেশ্যন এটা থাকে। সেই বস্তুটো আচলতে তেওঁলোকে ল'ৰা ছোৱালীক তেওঁলোকে দিব পাৰে, তেওঁলোকে মেছেজ দিব পৰা হ'ব লাগে যে মই তোমাৰ পৰা এইখিনি বস্তু জানিবলৈ বিচাৰোঁ, বা মই এইখিনি বস্তু তোমাৰ পৰা মই এক্সপেক্ট কৰি আছোঁ। গতিকে সেইকাৰণে বহুতে কয় ন যে অভিভাৱক হ'লে বন্ধুত্বৰ নিচিনা হ'ব লাগে। বন্ধু হ'ব, কিন্তু অভিভাৱক কেনট বি এ ফ্ৰেণ্ড। অভিভাৱকে, কিন্তু সেইখিনি অভিভাৱকৰ কিছুমান দায়িত্ব কিছুমান থাকে, ডুজ এণ্ড ডোনটছ কিছুমান থাকে। সেইবোৰ বস্তু আচলতে তেওঁলোকে জানিব লাগে যে মই প্ৰত্যেকটো বস্তু, এতিয়া মই এটা বহুত পাওঁ দেই, মোৰ ওচৰলৈ আহে, প্ৰত্যেকটো বস্তুতে তেওঁলোকক ইণ্টাৰফেয়াৰ কৰি থাকে, মানে ল'ৰা বা ছোৱালীজনী প্ৰত্যেকটো বস্তুতে ইণ্টাৰফেয়াৰ কৰি থাকে। বহুত মানুহ আহে বুলি কৈছে, হাই ক্লাছ ছ'চাইটিৰ মানুহ আহে, একেবাৰে তলৰ ক্লাছৰ মানুহ আহে। সেই মানুহবিলাকে গম পায় নে নাপায় যে ক'ৰ পৰা ল'ৰাই বা ছোৱালীয়ে ড্ৰাগছ পালে, তেনেকুৱা ধৰণৰ গম পায়? তেনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে ইগন'ৰ কৰে। মই আপোনাক অকণমান হাই ক্লাছ ছ'চাইটিৰ কথাটোৱে কৈছোঁ। মই এনেকৈ কয়, তেওঁলোকৰ লগত যেতিয়া কথাটো পাতে, মোৰ এনেকুৱা ধৰণৰ আহে যে তাৰ ৰুমত আমি এনেকুৱা বস্তু পাইছোঁ। আপুনি কি কৰিলে, আপুনি অভিভাৱক হিচাপে কি কৰিলে, আপুনি মনিটৰ কৰিলেনে, সি ক'ৰ পৰা গৈছে, সি ক'ৰ পৰা পাইছে, মনিটৰ কৰিছেনে? তেওঁ কৈছে মোৰ সময়ে নহয়, মানে কামত বিজি থাকে, তাৰমানে তেওঁৰ প্ৰায়ৰিটি হৈছে তেওঁৰ জব, তেওঁৰ ছাৰ্ভিচ, তেওঁৰ অফিচিয়েল ৱৰ্ক। কিন্তু ল'ৰাটোৱে এভৰিডে ওলাই গৈ আছে, সি ক'ত পায় সি মোক কিন্তু ধুনীয়াকৈ কৈছে।
যে কোনখিনি জেগাত পায় কেনেকৈ পায় কেনেধৰণে আনিব পাৰে মই তেতিয়া দেউতাকক কৈছোঁ যে আপুনি এই বস্তুখিনি আপুনি সি যেনেকৈ মোক কৈছে আপুনিতো ধুনীয়াকৈ গম পাব পাৰিছিলে তাৰ লগত আপুনি কিয় নগ'লে গতিকে তেওঁলোকে এৰি দিয়ে ল'ৰা ছোৱালীক এৰি দিয়ে যে ঠিক আছে ড্ৰাইভাৰৰ লগত যাওক এছিষ্টেণ্টৰ লগত যাওক কাৰোবাৰ লগত গতিকে এনেধৰণৰ বস্তু কৰোঁতে ল'ৰাটোৰ প্ৰথমতে ধৰক সৰু 8-9ত পঢ়া ল'ৰা ছোৱালী এটাই উইডৰ পৰা আৰম্ভ কৰে উইডৰ পৰা পিছত গৈ ডাঙৰ উইড যোনে খায় যিটো ভাং সেইটোৰ পৰা গৈ পেলাই পিছলেতো যিবোৰ ধৰক আপোনাৰ ইনজেক্টেবল সেইবিলাকো লৈছে কাৰণ এটা কিক এটাতো পাব লাগিব এটা টাইমত সিহঁতে সেইটো কাৰণে তাহাঁতি পিছৰ অৱস্থাৰ কাৰণে তাহাঁতি সেই ইনজেক্টেবল বস্তুটো ল'বলৈ আৰম্ভ কৰে গতিকে অভিভাৱকসকলৰ প্ৰথম কথা হৈছে অভিভাৱক অকল বোলে মই অমুকৰ দেউতাক বা মই অমুকৰ মাক বুলি ক'লেই নহ'ব তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব এটা থাকে যেতিয়া তেওঁলোকে কোনো ক্ষেত্ৰত যেতিয়া দেখা পায় যে অকণমান মতি গতি চাল চৰণ যেতিয়া অলপ বেলেগ দেখে তেতিয়া মই ভাবোঁ যে অভিভাৱকে ব্যৱস্থা লোৱাটো আৰু চাওক এটা আপুনি কথাটো কৈছে ন আমাৰ সমাজত এজন মানসিক স্বাস্থ্য কৰ্মীৰ ওচৰলৈ যোৱাটো বা মানে মেণ্টেল হেল্থ প্ৰফেচনেলৰ ওচৰলৈ যোৱাটো এটা ডাঙৰ ষ্টিগমা এইটো মল্লিকাও ভালকৈ জানিব যে আমাৰ পটককৈ মানে মই কেলৈ যাম মানুহে কি ক'ব মোক এনেকৈও সোধে যে বাইদেউ আপোনাৰ বেলেগত ক'ৰবাত চেম্বাৰো আছে নেকি মই আপোনাক অকলশাৰে কৰিব পাৰিম মানে সমাজত ক'বলৈ আপুনি যদি কৈছে লুকুৱাবলৈ বিচাৰে বহুত মানুহ তেনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন আছে ডিপ্ৰেশ্যনৰ কথাটোৱে এতিয়া জটিল সেই কথাটো আৰু ডিপ্ৰেশ্যনৰ কাৰণেও তেনেকুৱা বহুত মানুহ আছে যিয়ে নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰে মই ডক্টৰ মল্লিকা বৰা এটা কথা মই আপোনাক সুধিব খুজিছোঁ আমি এই কথাটো চাগে বুজাব পৰা নাই যে ড্ৰাগছ লোৱাটো কিমান বেছি মাৰাত্মক আৰু ড্ৰাগছ ল'লে কেনেকৈ এটা প্ৰজন্ম শেষ হৈ যাব পাৰে সেই কথাটো অলপমান বুজাই কোৱাটো দৰকাৰ যে বহুতৰ এনেকুৱা ধৰণৰ এটা প্ৰিকনচিভ আইডিয়া থাকিব পাৰে মোৰ ল'ৰাটোৱে এটা চিগাৰেটহে খাইছে মোৰ ল'ৰাটোৱে অমুকহে অকণমান কৰিছে কিনো বেয়া হ'ল আজিকালি বহুত ল'ৰাই কৰে তেনেকুৱা ধৰণৰ এটা উৰুৱাই দিয়াৰ প্ৰৱণতাও থাকে কিমান বেছি মাৰাত্মক কিমান বেছিকৈ আচলতে এটা জাতি এখন সমাজ এখন দেশ এখন ৰাজ্য শেষ কৰি দিব পাৰে সেই কথাটো অলপমান ক'ব নেকি বাৰু হয় এইটো এই ড্ৰাগ ইউজটো যে এটা জ্বলন্ত এটা সমস্যা সেই বস্তুটো বুজিব লাগিব এইটো কাৰণে মই ষ্টেটিষ্টিক্স অলপমান কওঁ আমাৰ যোনটো এটা ষ্টাডি কণ্ডাক্ট হৈছিল মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট NDDTC মানে নেশ্যনেল ড্ৰাগ ডিপেণ্ডেঞ্চ ট্ৰিটমেণ্ট চেণ্টাৰে কণ্ডাক্ট কৰিছিল এইমছত তেওঁলোকে পাইছিল যে আমাৰ ইণ্ডিয়াত অকলে মোৰ দেন 80 লাখ ড্ৰাগ ইউজাৰ্ছ আছে আৰু অকলে অসমতে 1 to 2 লাখ পিপল আৰ এফেক্টেড বাই দিছ ড্ৰাগ ইউজ দে আৰ ইউজিং ড্ৰাগছ আৰু আমাৰ আছামে 15th পজিশ্যন অকুপাই কৰে among all the states in India তাৰমানে ভাবক কিমান এটা ডাঙৰ সমস্যা আহি পৰিছে পাৰ্চনেলি এজন মানুহে বা এজন যুৱকে যেতিয়া ড্ৰাগছ ইউজ কৰিবলৈ লয় লাহে লাহে গোটেই শৰীৰটোত মেণ্টেল হেল্থটোত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিবলৈ লয় হয় এতিয়া ড্ৰাগছ হওক এলকহলে হওক বা বেলেগ নাৰ্কটিক্সে হওক প্ৰথমতে অকেজনেল ইউজ থাকে যেনেকৈ মই ক'লোঁ তাৰপিছত কম্পালচিভ ইউজ হয় চ' প্ৰথমতে তেওঁলোকে যেতিয়া অকেজনেল ইউজ কৰে তেতিয়া ইমান এটা বেছি প্ৰব্লেম নহয় তাৰপিছত যেতিয়া গ্ৰেজুৱেলি তেওঁলোক ইউজ কৰিব ধৰে তেতিয়া তেওঁলোকৰ ধৰক পকেট মানি প্ৰকিউৰ কৰিব কেনেকৈ প্ৰকিউৰ কৰিব ড্ৰাগছটো কেনেকৈ ল'ব তো তেওঁলোকে কিছুমান সৰু সৰু ক্ৰাইমছ কৰিব আৰম্ভ কৰে প্ৰথমে সৰু কিবা চেইন চুৰ কৰিলে বা ঘৰৰ মাক দেউতাকৰ পৰা পইচা চুৰ কৰিলে তেনেকৈ চুৰ কৰি সেইবোৰ সৰু সৰু কাম কৰি পেলাই তেওঁলোকে বস্তুটো ল'লে ড্ৰাগছটো ইউজ কৰিলে তাৰপিছত গ্ৰেজুৱেলি কি হয় টলাৰেঞ্চ এটা ডেভেলপ হয় মানে যোনটো পৰিমাণ আগতে ইউজ কৰিছিল এতিয়া সেইটো পৰিমাণত তেওঁলোকে কিক নাপায় তেওঁলোকৰ তাতকৈ বেছি পৰিমাণ লাগে তো তেওঁলোকে কি হয় সেইখিনি পইচা ঘৰৰ পৰা যেতিয়া আনিব নোৱাৰে তেওঁলোকে হয়তো বেলেগ কিবা ক্ৰাইম ডাঙৰ ক্ৰাইমছ কৰিব আৰম্ভ কৰে কিছুমানেতো ড্ৰাগ পেডলিঙতো সোমাই যায় তেনেকৈ তেওঁলোকৰতো ড্ৰাগ পেডলিঙত সোমাই গ'লে অলৰেডি ভৱিষ্যতটো তেওঁলোকৰ শেষ হ'লেই ক'বলৈ গ'লে তাৰ ওপৰত আপোনাৰ কি হয় ডিপেণ্ডেঞ্চ এটা ডেভেলপ হয় ডিপেণ্ডেঞ্চ ডেভেলপ হ'লে মানুহ এজনৰ মানে যোনবোৰ অল্টাৰনেটিভ প্লেজাৰ্ছ থাকে মানে বেলেগ কাম কৰিম বুলি তেওঁলোকৰ মানে একোৱেই মন নোযোৱা হৈ যায় তেওঁলোকে মানে কেনেকৈ মই বস্তুটো কেনেকৈ একুৱায়াৰ কৰিম কেনেকৈ খাম সেইটোতে লাগি থাকে তো তেওঁলোকৰ একো প্ৰডাক্টিভিটি নাথাকে ভাতৃ ভগ্নী একো নাথাকে কেৱল ড্ৰাগছ ল'ব লাগে আৰু এখন বেলেগ জগতত থাকিব লাগে লাহে লাহে শৰীৰৰো চাগে কিছু পৰিৱৰ্তন আহিবলৈ লয় আমি সৰু এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত এই আলোচনা অব্যাহত ৰাখিম আৰু আমি ডক্টৰ মুখৰ পৰা শুনিম যে গুৱাহাটীত এতিয়া ড্ৰাগছ বন্ধ কৰাৰ ক্ষেত্ৰত আৰু কি লোৱাৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বা অসমত এতিয়া ক'ৰ পৰা কেনেকৈ ড্ৰাগছ প্ৰৱেশ কৰিছে সেই কথা আৰক্ষীয়ে জানে আৰু আৰক্ষীয়ে সেইমতে ব্যৱস্থা লৈছে কিন্তু আমাৰ আপোনাৰ মোৰ কৰণীয় কি
সেই বিষয়ে পাতিম সৰু এটা বিৰতি লৈছোঁ বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ আৰু ই অভ্যাসতো পৰিণত নহয় পেট চফা প্ৰতিদিনে মজা ওভাৰঅল হাইজিনত দেশৰ নম্বৰ 1 টুথপেষ্ট ব্ৰাণ্ড পতঞ্জলি দন্তকান্তি আদৰি লৈ নিজৰ দাঁত কেইটা আৰু আলুৰ ইমিউনিটি বঢ়াওক তথা দাঁত কেইটাক দিয়ক দীঘলীয়া আয়ুষৰ বৰদান বিৰাট স্যাৰ আৰু কোনো প্লেয়াৰ নাপালা মোক অকল আপোনাৰ উইকেটহে লাগে যোৱা বলিং কৰা যেতিয়া ষ্টেমিনা বেছি হ'ব তেতিয়া কোনো চ্যালেঞ্জেই বেছি নহ'ব বুষ্টে 3 গুণ অধিক ষ্টেমিনা দিয়ে बूस्ट इज द सीक्रेट ऑफ आवर एनर्जी माँ मैं उससे शादी करना चाहता हूँ असंभव ये लड़की हमारे परिवार और स्वास्थ्य का कुछ भी ख्याल नहीं रख पाएगी ये लड़की किसी के साथ प्राण का संबंध नहीं जुड़ पाएगी आंटी ये लीजिए प्राण के साथ संबंध जोड़िए प्राण पोटाटा स्वस्थ रखे फिट टेस्ट में भी हिट নাই কুইক ফিক্স নাই কভাৰ আপ কাৰণ মোৰ ৰেডিয়েন্স মই পাইছো ভিতৰৰ পৰা চাৰ্মিছ ডিপ ৰেডিয়েন্স ফেচ সিৰাম ভিটামিন সিৰ হৈতে ই যায় ছালৰ 15 লেয়াৰ্ছ গভীৰলৈ আৰু দিয়ে হাইড্ৰেটেড ক্লিয়াৰ ৰেডিয়েন্স নতুন চাৰ্মিছ ডিপ ৰেডিয়েন্স ফেচ সিৰাম মা তলত শুবলৈ ইমান কিয় ভাল লাগে माता भूमि ही पुत्रोहम पृथिव्याः মানে ভূমিও আমাৰ মা হয় ইনেও আমাৰ ঘৰৰ মজিয়াই আমাক আৰু এজনী মাৰ সৈতে যুক্ত কৰায় গোমাতাৰ সৈতে কাৰণ মই পতঞ্জলি গোনাইলৰ সৈতে মজিয়া পৰিষ্কাৰ ৰাখো য'ত আছে পাইন অইল ৱাচা লেমন গ্ৰাছ আৰু পবিত্ৰ গোমূত্ৰৰ কীটাণুনাশক শক্তি আৰু অতুলনীয় পৰিষ্কাৰ 14/2 बागचीवाला पता नहीं इस घर के लोग क्या खाते हैं बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं और शादी के 12 साल बाद भी इनका रोमांस तो देखो एजलेस और दादी इनको तो बिना चश्मा ही सब दिखता है जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती आखिर क्या है इनके खाने में ये घी खाने वाली फैमिली है अन्नपूर्णा घी सिर्फ घी नहीं सुपर घी जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स तुम हो तो बारिश में खिचड़ी का मजा आए तुम हो तो पराठा भी जायकेदार बन जाए तुम हो तो संडे का लंच औसम हो जाए आपकी कहानी कुछ भी हो पिकल स्टोरी के बिना खाना अधूरा है अन्नपूर्णा पिकल स्टोरी जो हर खाने में स्वाद का रंग ले आए Ketchup. Yes, sir. It's original. Just a minute, sir. Made with fresh, juicy, garden-fresh tomatoes, using hygienic processes. Thick, tasty, and filled with goodness. It is original. Annapurna Tomato Ketchup. 14/2 बागचीवाला पता नहीं इस घर के लोग क्या खाते हैं बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं और शादी के 12 साल बाद भी इनका रोमांस तो देखो एजलेस और दादी इनको तो बिना चश्मा ही सब दिखता है जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती आखिर क्या है इनके खाने में ये घी खाने वाली फैमिली है আসলতে ইজি মানিৰ প্ৰতি যি লোভ সেই লোভৰ বাবে এটা বেলেগ জগতত প্ৰৱেশ কৰিছিল আৰু এয়া যে অপৰাধমূলক কাৰ্য সেই কথা হয়তো তেওঁলোকে বুজিও নুবুজাৰ ভাও ধৰিছিল আফনুৰ আলীয়ে এই বাতৰি সংগ্ৰহ কৰিছিল আমি সেই দৃশ্যাংশ আফনুৰ আলীৰ অলপমান দেখুৱাইছোঁ
গুৱাহাটীৰ যি পল্টন বজাৰৰ যি 3 নম্বৰ গেট ৰেলৱে গেট 3 নম্বৰ গেটৰ উপস্থিত আছোঁ মই প্ৰথমে দৃশ্য দেখুৱাব অনুৰোধ জনাম মই কেইবাজন মল্লিকে দেখুৱাব সমগ্ৰ দৃশ্য এয়া হৈছে 3 নম্বৰ গেটৰ দৃশ্য এয়া হ'ল এতিয়া কাৰফিউ চলিছে কাৰফিউ দৃশ্য কাৰফিউত কেনেকৈ মানুহ ওলাই আছে আমি দেখুৱাইছোঁ আৰু ইয়াতে এই অকল লোকে তেওঁলোকে যিহেতু ইয়াতে সেই ৰেল লাইনৰ কাষত তেওঁলোকে বাস কৰে আৰু তেওঁলোকৰ মাজত কোনো ডিষ্টেঞ্চ নাই দূৰত্ব নাই কিন্তু আমি এই ধৰণৰ এই মুহূৰ্তত এতিয়া আমি ডাঙৰ খবৰটো দিছোঁ যে কিছু সময় পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ যি লোক আছে ক্ৰাইম ব্ৰাঞ্চৰ টীমে ইতিমধ্যে অভিযান চলাই এটা ড্ৰাগছৰ লগত জড়িত এজন যুৱক ইতিমধ্যে আটক কৰিছে বহাই দেখুৱাইছোঁ প্ৰথম যে এইজন যুৱক এইজন তেওঁ বহি আছে আৰু তেওঁৰ পৰা ইতিমধ্যে এটা চাবোনৰ কেছত এক বাকচ ইতিমধ্যে ব্ৰাউন চুগাৰ ইতিমধ্যে জব্দ কৰিছে আৰু ব্ৰাউন চুগাৰৰ লগত তেওঁ নগদ ধন তেওঁৰ লগত আছিলে এনেকৈ তেওঁ লৈ আহিছে লগত চব্জি আছে চব্জিৰ মাজত হয়তো তেওঁ লুকাই আনিছিলে এই যি ব্ৰাউন চুগাৰখিনি আৰু তেওঁ যিহেতু এতিয়া কাৰফিউ সময়ৰ মাজতে তেওঁ কিন্তু এখন বাইক এখন তেওঁ লৈ ঘূৰিছিলে মই দেখাইছোঁ এখন হয়তো এনফিল্ড এখন হ'ব এখন এই বাইকখনেৰে বাইকখনৰ দাম প্ৰায় 2.5 লাখ টকা এইখন বাইক তেওঁ চলাই আহিছিলে মই তেওঁৰ পৰা জানিব আচলতে তেওঁ কাম কৰে কি তেওঁ কি কাম কৰে স্যার আমি সৰু মৰু কৰি বিকো অন্য বেলেগ কি কাম কৰা বেলেগ কাম স্যার আগত হাজিৰা কৰিছিলোঁ এতিয়া টিবি বেমাৰ আছে মানে কাহিলে মুখেদি ব্লাডিং ওলাই কৰিব নোৱাৰোঁ স্যার ভাৰী কাম হাজিৰা কৰি এখন বাইক কিমান দামত কিনিছে না এখন মই পইচা দিছিলোঁ 1 লাখ টকা বাকী পইচা মোক খাউৰিয়ে দিছে ইমান টকা ক'ত পালি 1 লাখ মই হাজিৰা কৰি কেনে পইচা 1 লাখ টকা পইচা মই দেখুৱাইছোঁ যে মই তেওঁৰ নাম নুসুধোঁ তেওঁ হাজিৰা কৰি এখন বাইক কিনিছে কোনোবা বিশ্বাস কৰিবনে এই এনেকুৱা ধৰণৰ এনেকুৱা লোকে এতিয়া গুৱাহাটী মহানগৰীত পিয়াপি দি ফুৰিছে তেওঁলোকে লগত ড্ৰাগছ লৈ ফুৰে তেওঁলোকে চব্জিৰ মই দেখা যায় চব্জিৰ পেকেটত তেওঁ এনেদৰে ড্ৰাগছৰ যি কণ্টেইনাৰ বা ড্ৰাগছৰ যি বক্স তেওঁলোকে এনেকৈ লৈ ফুৰে আৰু তেওঁ গুৱাহাটীৰ বিভিন্ন যুৱকক তেওঁ বিক্ৰী কৰে তেওঁ নিজে কৈছে যে তেওঁ হাতত তেওঁ সৰু কণ্টেইনাৰ তেওঁ বিক্ৰী কৰা বুলি কৈছে তেওঁ হ'ল ড্ৰাগছ পেডলাৰ আমাৰ লগত উপস্থিত আছে ক্ৰাইম ব্ৰাঞ্চৰ এডিচিপি আমাৰ লগত উপস্থিত আছে আমি তেওঁৰ পৰা কিছু তথ্য জানিম তেওঁলোকে যিটো ইতিমধ্যে এটা দুটা নহয় সমগ্ৰ গুৱাহাটীত তেওঁলোকে ইতিমধ্যে অভিযান চলাইছে ড্ৰাগছ যি পেডলাৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰথমে পুৱা আমি দেখাইছোঁ যে ৰাতিপুৱা পল্টন থানাৰ প্ৰায় 300 মিটাৰ দূৰত্বত এখন গহনাৰ দোকানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিলে পটাশিল এম্বাৰীত গাঞ্জা জব্দ কৰিছে নুনমাটিত ড্ৰাগছ জব্দ কৰিছে লগতে ইতিমধ্যে আমি পুনৰবাৰ দেখুৱাইছোঁ যে এজন কাৰ্বি আংলঙৰ যিজন ড্ৰাগছ মেফিয়া বুলি ক'ব লাগিব কাৰ্বি আংলঙৰ পৰা আহি তেওঁ নামনি অসমত ড্ৰাগছ তেওঁলোকে ব্যৱসায় কৰি আছে ড্ৰাগছ ছাপ্লাই দি আছে তেওঁকো ইতিমধ্যে জাহিদুল ইছলাম নাম তেওঁকো এৰেষ্ট কৰিছে আনহাতে কিছু যিহেতু দিনটোৰ ভিতৰতে আজি এই 3 নম্বৰ গেটত ৰেলৱেৰ 3 নম্বৰ গেটত ইতিমধ্যে জব্দ কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই যি ড্ৰাগছৰ অভিযান যে মাৰাত্মকভাৱে আপোনালোকে যিহেতু যুদ্ধকালীনভাৱে আপোনাৰ লাগিছে জিহাদ আপোনালোকে কৰিছে এই যিজন যুৱক ইতিমধ্যে আটক কৰা আছে তেওঁক কেনেকৈ ধৰা হ'ল চাওক এই যিটো অভিযান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভিযানৰ আহ্বান জনাইছে আৰু আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত এই অভিযান চলি আছে আৰু আজি আমি পুৱাই যি তেওঁ এটা আমি খবৰ পাইছিলোঁ আৰু সেই খবৰৰ ভিত্তিত আমি তাৰ কিছু কাম কৰি এই আবেলি সময়ত আমি তুষাৰ আলী নামৰ এজন ব্যক্তি এই 3 নম্বৰ আৰু 4 নম্বৰ গেটত তেওঁ বহুদিনৰ পৰা এই ড্ৰাগছৰ এটা কলা সাম্ৰাজ্য চলাই আহিছিলে তেওঁ আগতো তেওঁ দুবাৰকৈ জেললৈ গৈছে তেওঁক আজি আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু ধৰাৰ লগে লগে তেওঁৰ হাতৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিছোঁ আৰু আপোনালোকে দেখিছে যে শাক পাচলি এনেকুৱা লৈ তেওঁ তাৰ ভিতৰতে এই ব্যৱসায় তেওঁ চলাই আছিলে আৰু এই ধৰণৰ এতিয়া দেখিলে দত্ত এনেকুৱা ধৰণৰ শাক পাচলিৰ হেৰিটো আমি দেখিবলৈ পাইছোঁ গতিকে বিভিন্ন পন্থা অৱলম্বন কৰে এতিয়া গুৱাহাটীত ম্যানমাৰৰ পৰা আহে বুলি কয় মণিপুৰৰ পৰা আহে বুলি কয় কিন্তু এনেকুৱা ধৰণৰ পাচলি ব্যৱহাৰ কৰা বা দিন হাজিৰা কৰা মানুহেও যেতিয়া ইজি মানিৰ প্ৰতি আকৃষ্ট হৈ এনেকুৱা ধৰণৰ কাম কৰিবলৈ লৈছে এটা কি উপায় আছে প্ৰথমতে কোনটা এটা কথা ক'ব বিচাৰো আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ডাঙৰ শক্তিটো হৈছিল আমাৰ ইয়ং জেনেৰেশ্যন আমাৰ ইয়ং জেনেৰেশ্যন ইজ আৱাৰ সবতকৈ ডাঙৰ শক্তি প্ৰথম কথা এই কথাটো আজি মই ইমান বছৰে কৈ আছো যে আমাৰ ইয়ং জেনেৰেশ্যনক ধ্বংস কৰাৰ কাৰণে দুখন আমাৰ যিখন চুবুৰীয়া দেশ আছে এখন হ'ল চাইনা আৰু এখন হ'ল পাকিস্তান একদম অপেনলি কৈছো তো তেওঁলোকৰ আমাৰ গ্ৰোথটো তেওঁলোকে সহ্য নকৰে কিবা কৈ হ'লেও আমাৰ যোনটো ইয়ং জেনেৰেশ্যন আছে বৰবাদ কৰি দিব এনি হাউ সো ইয়াতে আপুনি নাভাবিব যে এই শাক চব্জি শাক পাচলি তেওঁলোকক দিয়া মানুহ আছে তেওঁলোকক কোনোবাই প্ৰভাইড কৰিছে নহলে এই যেতিয়ালৈকে একদম ৰুটৰ পৰা এইটো হেক কৰি নিদিয়ে বস্তুটো তেতিয়ালৈকে এনেকুৱা শাক পাচলিৰ বেপাৰী হাজাৰটা ওলাব মই কৈছো কালি আৰু কোনোবা ওলাব কাল পৰহি আৰু কোনোবা ওলাব এতিয়া প্ৰথমতে হৈছে আমাৰ এই বস্তুটো আহে ক'ৰ পৰা প্ৰথমতে চেক গেটত চেক কৰিব লাগিব
প্ৰথম য'ত এন্ট্ৰি আমি চমুৱাই আনিছোঁ আমাৰ দায়িত্বটো কি অভিভাৱকৰ দায়িত্ব আমাৰ দায়িত্বটো হৈছে প্ৰথম কথা মই আপোনালোকৰ এই চেনেলৰ থ্ৰুৰে মই আমাৰ গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিব খোজো প্ৰথম কথা হৈছে এটা ড্ৰাগ এডিক্ট সি এটা বেমাৰী দিছ ইজ এ ডিজিজ এডিকশ্যন ইজ এ ডিজিজ মই কোৱা কথা নহয় বা বাইদেৱে কোৱা কথা নহয় এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ডিজিজ বুলি কৈছে মাৰাত্মক ডিজিজ কেইটামানৰ ভিতৰত এটা এডিকশ্যন চ' ইয়াৰে কাৰণে ট্ৰিটমেণ্টৰ দৰকাৰ প্ৰথম কথা চিকিৎসাৰ দৰকাৰ ঠিক আছে চিকিৎসা কৰিব লাগিব মই ধন্যবাদ জনাইছোঁ আপোনাক আমি অনুষ্ঠান সামৰি আনিম বৰগোহাঁই বাইদেউ শেষ দুটা এটা বাক্যত যদি ক'ব পাৰি কি উদ্দেশ্য ক'ব ৰাইজক সজাগতা প্ৰথম কথাটো হৈছে সজাগতাটো অকল অভিভাৱকৰ মাজত থাকিলেই নহ'ব ল'ৰা ছোৱালী স্কুলত যায় এতিয়া বাৰু বন্ধ আছে স্কুলৰ শিক্ষককো মই এইটো অনুৰোধ জনাইছোঁ যে তেওঁলোকেও সজাগতাটো যাতে কৰে কাৰণ অকল অনলাইন ক্লাছেছ কৰি থাকিলেই নহ'ব তাৰ মাজতে এনেকুৱা ধৰণৰ কথা ক'লে মই ভাবোঁ যে ল'ৰা ছোৱালী বহুত উপকৃত হ'ব মই দুই লাইনতে কৈছোঁ ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি এটা বাক্যত যদি কয় কেনেকুৱা ধৰণৰ হয় এডিকশ্যনটো এটা ডিজিজ হয় আৰু এইটো টিম ৱৰ্ক লাগিব অকল ডক্টৰ্ছ বা চাইকলজিষ্ট বা ছ'চিয়েল ৱৰ্কাৰ্ছে অকল হেল্প কৰিলে নহ'ব পেৰেণ্টছবোৰ মাজতো আমাৰ এটা কোঅপাৰেশ্যন লাগিব যাতে আমি চিমটমছবোৰ আগতে আইডেণ্টিফাই কৰিব পাৰোঁ যি মেণ্টেল হেল্থ চিমটমছ ডেভেলপ হৈছে বিকজ অফ এডিকশ্যন আগতে ডায়েগন'জ কৰি পেলাই যাতে আমি ট্ৰিট কৰিব পাৰোঁ সেইটো কাৰণে সজাগ হোৱাটো অতিকৈ দৰকাৰী ধন্যবাদ জনাইছোঁ আৰু আমাৰো বিনম্ৰ আহ্বান টকা জীৱনত বহুত ঘটিব সন্তানৰ কাৰণে চিন্তা কৰক টকা ঘটাৰ সময় বহুত পাব টকা বুলি সময় নষ্ট কৰিও বহুত অভিভাৱকে লাহে লাহে সন্তানৰ পৰাই বিচ্ছিন্ন হৈ আহে আচলতে ক'ব নলগীয়া বা শুনিব নলগীয়া ভাল নলগা কথা এইটো আমি আশা কৰিম সুখময় জীৱন হওক আপোনাৰ সন্তান পৰিয়াল সকলোৱে এনেকুৱা ধৰণৰ ব্যাধিৰ শিকাৰ নোহোৱাকৈ ভালকৈ থাকক আৰু যদি হৈছে নিঃসন্দেহে যিসকল বিশেষজ্ঞ আছে চিকিৎসক আছে বা যিসকলে পৰামৰ্শ দিয়ে সেইসকলৰ পৰামৰ্শ লওক মনত লুকাই নাৰাখিব সকলোৰে ভাল হওক বিদায় লৈছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ নমস্কাৰ গেম জিকিবলৈ আহিছে আমাৰ চিংৰাৰ শপত ছয় কোবামে এইবাৰ আৰম্ভ হ'ল নেমুৰ চৰ্বত খাই লোৱা পটাপট গৰ্বৰ বাঢ়িবলৈ নিদিবা লোৱা ফাৰ্ষ্ট টাইম ৰাইট ফাৰ্ষ্ট টাইম ইনো 6 ছেকেণ্ডতে কাম কৰিবলৈ আৰম্ভ কৰে আমি লেণ্ড কৰিব লাগিব কিন্তু ক'ত কৰিম কাৰোবাৰ ঘৰত স্যাৰ ফিউল জোৰত লিক হ'ব ধৰিছে বাছ নিজৰ লিক চম্ভালা স্যাৰ আপুনি কেনেকৈ জানিলে যে এই ঘৰটোৱে লোড ল'ব চাদৰ ঢালাই কেতিয়া কৰিছিল কালি আৰু আজি তৈয়াৰ আৰু মজবুতো কেৱল ষ্টাৰ চিমেণ্টে আগবঢ়ায় একেদিনাই সলিড সেটিং হেয়েতো সকলো প্ৰত্যাহ্বানৰ বাবেই হে তৈয়াৰ হম जिसको पीते ही ऐसा लगता है जैसे जन्नत जिंदगी सुबलाइम फ्रेश ऑसम संतुलित बहुत मस्त यार पैकेट से कैसे भी अमूल मस्ती बटर मिल्क देसी रिफ्रेशर हुआ दौर मजाते हो गए हैं नसे गाय है